হিতাধিকাৰীক ৰাম ঠগন অহাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৭০ লাখ হিতাধিকাৰীলৈ বেয়া খবৰ বন্ধ হ'ব ৰাজ্যৰ ৭০ লাখ হিতাধিকাৰীৰ বাবে থকা বিশেষ সেৱা ৰেচন কাৰ্ডত লাভ কৰি থকা দাইল চেনি আৰু নিমখ নাপাব কোনো হিতাধিকাৰীয়ে অহা জুন মাহৰ পৰা বন্ধ হ'ব এই আঁচনি নিৰ্বাচন শেষ বন্ধও হ'ল আঁচনি কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি কি আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাতে কৈছিল চাউল দাইল চেনি নিমখ সকলো দিলো এইবাৰ বিনামূলীয়াকৈ দিম মিঠাতেল কিন্তু মিঠাতেলটো বাদেই দিয়ক মাত্ৰ 100 টকাৰ বিনিময়ত লাভ কৰি অহা 1 কেজি দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখ নাপাব ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে কাৰণ ৰাজ্য চৰকাৰৰ হাতত নাই পৰ্যাপ্ত ধন যাৰ বাবে জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব এই সেৱা সেই হঠাৎ এনে খবৰ লাভ কৰি জাঙুৰ খাই উঠিল সাধাৰণ ৰাইজ তিনিটা সামগ্ৰী দিছিল 100 টকাৰ বিনিময়ত কিন্তু সেই 100 টকাৰ বিনিময়ত দিয়া সামগ্ৰীকেইটা বৰ্তমান সময়ত তেওঁলোকৰ টকা পইচা নাই বাবে ধাৰত চলি থকা এখন চৰকাৰে 70 লাখ দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত থকা মানুহক এইটো ছাবচিডিত মানে এনে ধৰণৰ খাদ্য যোগান ধৰিব নোৱাৰে সেই কথাটো সকলোৱে জানে সৰ্বসাধাৰণ আমাৰ বুলিয়ে নহয় সৰ্বসাধাৰণৰ দিগদাৰী হ'ব এইটো কৰিবই নালাগিছিল কৰিলে যেতিয়া চৰকাৰৰ কথা এতিয়া কি কাৰণে অসুবিধা হৈছে তেওঁলোকৰ কিন্তু সোনকালে ৰিজুম কৰিলে ভাল হয় কাৰণ সৰ্বসাধাৰণৰ বৰ দিগদাৰী হ'ব মানে ইলেকশ্যনৰ কাৰণে এইটো মানে কি সাধাৰণ মানুহ এটা সাধাৰণ জনতাখিনি আমাক মানে এটা প্ৰলোভন দিয়া নিচিনা হৈছে আৰু এই প্ৰলোভনটো মানে এনেকুৱা হৈছে যে যদি দিব নোৱাৰিছিলে তেখেতে আগে দিবও নালাগিছিলে মানে যিখিনি দৈনন্দিন দি আছিল প্ৰত্যেক মাহে দি আছিল দালি চেনি নিমখ সেইখিনিও হয়তো মানে বঞ্চিত কৰি আছে পাব্লিকক এইখিনি বঞ্চিত কৰাৰ ফলত সাধাৰণ দুখীয়া মানুহৰ বহুত লছ হ'ব আৰু উল্লেখযোগ্য বিগত 7 মাহে ৰাজ্যৰ 70 লাখ হিতাধিকাৰীয়ে মাত্ৰ 60 টকাত 1 কেজি মচুৰ দাইল 30 টকাত 1 কেজি চেনি আৰু 10 টকাত 1 কেজি নিমখ লাভ কৰিছিল কিন্তু চৰকাৰে বাজেটত মাত্ৰ 7 মাহৰ বাবে ধন ধাৰ্য কৰাত জুনৰ পৰা কোনো সুলভ মূল্য দোকানত নাপাব দাইল চেনি নিমখ দালি চেনিৰ যিটো স্কিম আছিল এইটো চৰকাৰে 7 মাহৰ স্কিম দিছিল নৱেম্বৰৰ পৰা মে মাহলৈকে জুন মাহত এবাৰ আমাৰ অলৰেডি খালি NFSৰ চাউলখিনি আমাক এলটমেণ্ট দিছে আৰু আমি এলটমেণ্ট পাইছোঁ লিফটিং কৰিছে ইতিমধ্যে আমি ডিষ্ট্ৰিবিউশ্যন এজেণ্টক আমি কৰি আছোঁ আজি 7 মাহে চেনি দালি নিমখ আৰু চাউলটো পাই আছিলোঁ এতিয়া বৰ্তমান জুন মাহৰ পৰাই চৰকাৰে কোৱা মতে আজি পেপাৰত পাইছোঁ এইটো বস্তু বন্ধ হ'ব কিমান দিনলৈ বন্ধ হয় নাজানো আৰু কিন্তু আমি এনে পাইছোঁ আজি পেপাৰত সেইখিনি বন্ধ হ'ব যিখিনি বস্তু মানে 100 টকাত পাই আছোঁ বৰ্তমান কিমান দিনলৈ বন্ধ হয় নাজানো কিন্তু বন্ধ হ'ব বুলি শুনিছোঁ আনহাতে চৰকাৰৰ এনে কৰ্মকাণ্ডক কঠোৰ সমালোচনা সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ইফালে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বুলি ঘোষণা কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সম্পৰ্কত বহুতখিনি কথা ক'লে তেওঁলোকৰ চৰকাৰ আছিল চৰকাৰৰ আৰ্থিক অৱস্থা কেনেকুৱা তেওঁলোকে ভালদৰে জানে সেইটোৱে প্ৰমাণ কৰে যে বাস্তৱভাৱে এখন চৰকাৰ দুখীয়া মানুহৰ বাবে চিন্তা কৰা চৰকাৰ নহয় যে এইবাৰ কিবা কাৰণ গভৰ্ণমেণ্টটো নতুন গভৰ্ণমেণ্ট হৈছে পলিচি কৰোঁতে অকণমান সময় লাগিব মই ভাবোঁ যে এইটো লৈ পেলাই এটা প্ৰচাৰ আৰম্ভ কৰিব নালাগে যে তেওঁলোকে মিঠাতেল দাইল চেনি নাপাব এইবিলাক পাব বুলি চৰকাৰে কৈছে আৰু এইটো নিশ্চিত থাকক যে কোনো ধৰণৰ অসুবিধা নহয় তেখেতসকলে মানুহে যিবিলাক সা সুবিধাৰ কথা চৰকাৰে কৈছিলে সেইখিনি সা সুবিধা ডেফিনেটলি পাব ৰাজনীতিৰ নামত ব্যৱহাৰ হ'ল নেকি ৰাজ্যৰ ৭০ লাখ হিতাধিকাৰী প্ৰলোভনৰ ৰাজনীতিৰে বৈতৰণি পাৰ কৰিলে নেকি বিজেপিয়ে মাত্ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে হিতাধিকাৰীয়েও হেৰুৱালে লাভ কৰা সুবিধা পিছে প্ৰতিশ্ৰুতি মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা বাহাল কৰাৰ বাবে ধন ধাৰ্য কৰিব পাৰিবনে সেয়াই আজি ৭০ লাখ ৰেচন কাৰ্ড থকা ৰাইজৰ বাবে নুবুজা সাঁথৰ ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম